মই সালচৰ নয়াগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে নিৰ্বাচিত হৈছোঁ। আজি মই আঞ্চলিক পঞ্চায়তৰ ১ নং মানকাচৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে শপত গ্ৰহণ কৰিলোঁ। কি ক'ব? যেহেতু দেখা গৈছে আপুনি দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে। যোৱাবাৰ হৈছিলোঁ, বহুতখিনি কাম কৰিছোঁ। এইবাৰ সকলো 10টা জিপি সকলৰ লগত মিলি 10টা জিপিত কাউন্সিলাৰ চবৰ লগত মিলা প্ৰীতিৰে কাম কৰিম। আৰু যোৱাবাৰো বহুতখিনি কাম কৰিছিলোঁ, আৰু বহুতখিনি বাকী আছে, এইখিনিও এইবাৰ কৰিম। সমস্যা কি কি আছে? সমস্যা আমাৰ উন্নয়নৰ বহুতখিনি ৰাস্তা ঘাটৰ সমস্যা আছে, এইখিনি সকলো মিলি কৰিম। হয়, আজি মানকাচৰ খণ্ড উন্নয়নৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ আজি শপত গ্ৰহণ আছিল। তাৰ লগতে নিৰ্বাচনো আছিল। আমাৰ অগপ দলৰ সমৰ্থকসকলে আজি বডি গঠন কৰিছে। ইয়াত নিশ্চয় ভাল উপলব্ধি হৈ আছে, কাৰণ আমাৰ এইটো প্ৰয়োজন আছিল। আমি 10 বছৰ পিছত আমি ঘূৰাই পালোঁ আঞ্চলিক পঞ্চায়তখন, মানকাচৰ আঞ্চলিক পঞ্চায়তখন। আৰু আমি আশা ৰাখিছোঁ যে এই বডিয়ে আগন্তুক দিনত এটা উন্নয়নৰ এটা ধাৰা বহন কৰিব। যিসকলে আমাক সমৰ্থন জনাইছিল, যিসকলে অগপ দলৰ প্ৰাৰ্থীসকলক বিজয় সাব্যস্ত কৰিছে, তেওঁলোকক আমাৰ দলৰ ফালৰ পৰা, মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল কাউন্সিলাৰ, অৰ্থাৎ এই আঞ্চলিক পঞ্চায়ত সদস্যসকলে আমাক পূৰ্ণ সহযোগিতা কৰিছে, তেওঁলোকলৈ আমাৰ দলৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দলৰ বিজেপি সমৰ্থিত যিমান মানুহ আমাৰ সমৰ্থক আহিছে, তাৰপিছত আমাৰ দলৰ মুৰব্বী জামাত ইছলাম সাহেব, আমাৰ দলৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট সভাপতি যিটো আমাৰ নান্টুছা, তাৰপিছত ৰাজীৱ দা, আমাৰ বাছিত ভাই, আৰু আমাৰ দলৰ যিখিনি আঞ্চলিক পঞ্চায়তৰ সদস্য এই গোটেইকেইটা মোৰ অন্তৰৰ পৰা ইহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইহঁতৰ মানে আজি প্ৰচেষ্টাত আজি আমি মানকাচৰ আঞ্চলিক পঞ্চায়তখন দখল কৰিবলৈ সক্ষম হ'লোঁ। হয়, যিহেতু আপোনালোকে জানে যে মোৰ মিছেছ যোৱাবাৰিও সভানেত্ৰী আছিল এইখন আঞ্চলিক পঞ্চায়তৰ, এইবাৰো সভানেত্ৰী হিচাপে নতুনকৈ চবে নিৰ্বাচিত কৰিলে। তো যোৱাবাৰ বহুতখিনি প্ৰজেক্ট কৰা হৈছে অলৰেডি, কিছুমান আধৰুৱা আছে হয়তো। তো আমাৰ জেগা জানে সমস্যা বহুল জেগা, বহুতখিনি কৰিবলৈ আছে। আগন্তুক দিনত যিখিনি বাকী আছে আৰু নতুন মানে উন্নয়নমুখী কাম কৰিবলৈ আমি প্ৰচেষ্টা হাতত ল'ম।